ইউচিচি আমাৰ সংবিধানত ডাইৰেক্টিভ প্ৰিন্সিপলৰ তালিকাৰ ভিতৰত এটা এই তালিকাৰ ভিতৰত উল্লেখ কৰা গৈছে। সেই সময়তে আমাৰ সংবিধানৰ যিসকল আমাৰ প্ৰতিষ্ঠাপকসকল আছিল সেই সময়তে তেওঁলোকে পৰিস্থিতি পৰিৱেশ দেখা নাছিল, যাৰ ফলত ইউচিচি সেই সময়ত ইমপ্লিমেণ্ট হওক। কিন্তু পৰৱৰ্তী সময়ত ডাইৰেক্টিভ প্ৰিন্সিপলৰ দীঘলীয়া তালিকাৰ ভিতৰত ইউচিচি সম্পৰ্কত মাত মাতিছিল। আজিৰ তাৰিখত বিজেপি চৰকাৰ বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ যে সম্পূৰ্ণ ইউচিচি নহয়, এনেকুৱা এক ইউচিচি এটা ভাৰ্জন, এনেকুৱা এটা ইউচিচি নিজৰ নিজৰ বিধানসভাত পাছ কৰিছে য'ত তেওঁলোকে জনজাতিসকলক ইউচিচিৰ পৰা বৰ্তমানত য'ত য'ত পাছ কৰিছে বাহিৰত ৰাখি থৈছে। মই যিমান গম পাইছোঁ হিমাচল প্ৰদেশত বা উত্তৰাখণ্ডত, হিমাচল প্ৰদেশ নহয়, উত্তৰাখণ্ডত, ঝাৰখণ্ডতো এই ধৰণৰ চৰ্চা চলিছিল, বংগালৰ প্ৰচাৰ সময়ত চৰ্চা চলিছিল, অসমতো প্ৰচাৰ সময়তো চৰ্চা চলিছিল। কিন্তু ইয়াত দুটা কথা, আজি তেওঁলোকে যি ইউচিচি কথা কৈছে তাত তেওঁলোকে জনজাতিসকলক বাহিৰত ৰাখি থৈছে। সদায় যে এনেকৈ থাকিব তেওঁলোকৰ দৃষ্টিত মই নাভাবোঁ। সদায় জনজাতিসকলক তেওঁলোকে বিশেষ মৰ্যাদা দিব মই নাভাবোঁ। এটা সময়ত জনজাতিসকলৰ থলুৱা পৰম্পৰা, থলুৱা নীতি নিয়ম তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাত সামৰি জনজাতিসকলৰ স্বাধীনতা শেষ কৰা তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা